ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো পুনৰ এটা বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে বৃহৎ পৰিমাণে দৰমহা বৃদ্ধিৰ খবৰ আহিছে। চৰকাৰী নটিফিকেশ্যন প্ৰকাশ হৈছে। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 5 ফেব্ৰুৱাৰী তাৰিখে গভৰ্ণমেণ্ট অফ আছাম ফিনেন্স ডিপাৰ্টমেণ্টৰ পৰা এই নটিফিকেশ্যনখন প্ৰকাশ কৰিছে। টু দ্য ছিনিয়ৰ মোষ্ট ছেক্ৰেটেৰী অফ দ্য গভৰ্ণমেণ্ট অফ আছাম অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছ জনতা ভৱন দিছপুৰ গুৱাহাটী 6 আৰু বিষয় হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদত হোৱা বৈঠকৰ সিদ্ধান্ত ৰূপায়ণ। ইয়াত প্ৰথমতে উল্লেখ কৰিছে যে যিবোৰ পদৰ প্ৰয়োজনীয় প্ৰৱেশ পৰ্যায়ৰ অৰ্হতা স্নাতক হ'ব সেইবোৰ সকলো পদকে স্নাতক দৰমহাৰ স্কেল দিব লাগিব। তেনেদৰে প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত থকা পদসমূহৰ তালিকা প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে, যাৰ বাবে নিযুক্তিৰ সময়ত প্ৰয়োজনীয় প্ৰৱেশ পৰ্যায়ৰ অৰ্হতা স্নাতক, কিন্তু ইয়াৰ সৈতে সংলগ্ন দৰমহাৰ স্কেল স্নাতক নহয়। ইয়াৰ উপৰিও সভাত সিদ্ধান্ত লোৱা হৈছিল যে সকলো জেই আৰু এইসকলক SDOলৈ পদোন্নতি কৰা হ'ব আৰু তেওঁলোকৰ স্থান দিবলৈ প্ৰয়োজন হ'লে এক্স কেডাৰ পদ সৃষ্টি কৰিব। লগতে অনুৰোধ জনোৱা হৈছে যে পদোন্নতি নোপোৱা এনে সকলো জেই আৰু এইৰ তালিকা প্ৰস্তুত কৰি অতি সোনকালে প্ৰদান কৰিবৰ বাবে অনুৰোধ জনোৱা হৈছে। গতিকে নিশ্চিতভাৱে ই কৰ্মচাৰীসকলৰ বাবে অত্যন্ত সুখবৰ হিচাপে বিবেচিত হৈছে। এতিয়া যিবোৰ পদৰ প্ৰয়োজনীয় প্ৰৱেশ পৰ্যায়ৰ অৰ্হতা স্নাতক, সেইসকল কৰ্মচাৰীয়ে স্নাতক পৰ্যায়ৰ পে স্কেল লাভ কৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।